নাৰিকল সমগ্ৰ ভাৰততে সমাদৃত। নাৰিকলৰ উৎপাদন আৰু নাৰিকলৰ যি চাহিদা পূৰণ কৰিবলৈ যথেষ্ট পৰিমাণৰ নাৰিকল উৎপাদন কৰিবলগীয়া হয়। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল বিশেষ ব্যৱস্থা। জন্ম দিছিল নাৰিকল ডেভেলপমেণ্ট বোৰ্ড। পিছে নাৰিকল ডেভেলপমেণ্ট বোৰ্ডে কি কাম কৰি আছে? আমাৰ অসমতো নাৰিকল ডেভেলপমেণ্ট বোৰ্ড আছে আৰু নাৰিকল ডেভেলপমেণ্ট বোৰ্ডৰ কাৰ্যালয় আছে গুৱাহাটীৰ হাউচফেড কমপ্লেক্সত। পিছে এই নাৰিকল ডেভেলপমেণ্ট বোৰ্ড বা নাৰিকল উন্নয়ন বোৰ্ডে অসমৰ কৃষকসকলক কিদৰে সকাহ দিছে বা অসমৰ কৃষকসকলক কিদৰে উপকৃত কৰিছে, এই সন্দৰ্ভত আমি কিছু কথা জানিবলৈ নাৰিকল উন্নয়ন বোৰ্ডত উপস্থিত হৈছোঁ। মোৰ লগত এগৰাকী বিভাগীয় কৰ্তৃপক্ষ আছে। মই তেখেতৰ লগত কিছু কথা তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে নাৰিকল উন্নয়ন বোৰ্ড আমাৰ গুৱাহাটীৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়ৰ পৰা এতিয়া কি কাম চলি আছে? এতিয়া আমাৰ এই নাৰিকল উন্নয়ন বোৰ্ডটো হ'ল 1985ত ইষ্টাব্লিছ হৈছিল নৰ্থ ইষ্ট, আৰু নৰ্থ ইষ্টটো হ'ল আমাৰ 7 ষ্টেটে এইটো কাৰ্যালয়ৰ পৰা আমাৰ মানে ৰূপায়ণ কৰি আছে বিভিন্ন আমাৰ আঁচনি। যেনে আমাৰ আঁচনিটো আছে এৰিয়া এক্সপেনশ্যন স্কিম। এৰিয়া এক্সপেনশ্যন স্কিমটো হ'ল আপোনাৰ যিটো পুলি, সৰু পুলি লগাই ডাঙৰটো কৰিবৰ কাৰণে, সেইটো যত্ন কৰিবৰ কাৰণে ককনাট বোৰ্ডে, তাৰমানে নাৰিকল উন্নয়ন বোৰ্ডে সাহাৰ্য দিয়ে ফাৰ্মাৰ্চক। যেনে এটা আগতে আছিল আপোনাৰ 18 টকা 75 পইচা, এতিয়া বাঢ়ি হ'ল আপোনাৰ 42 টকা 96 পইচা এটা পুলিৰ কাৰণে দিয়ে। এইটো টকাটো হ'ল অকল সাৰ কিনিবৰ কাৰণে আৰু লগত ইয়াক যত্ন কৰিবৰ কাৰণে সেইটো দিয়ে। আৰু দ্বিতীয় স্কিমটো হ'ল আমাৰ LODP। LODPটো হ'ল ডাঙৰ গছ, যিটো ডাঙৰ গছক যেনেকুৱা আপুনি যত্ন কৰিব লাগিব, সাৰ দিব লাগিব, সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ এয়া সাৰ দিওঁ। যেনে আপোনাৰ ইউৰিয়া, SSP, MOP আৰু বৰাক্স, তেনেকুৱা আমি ফাৰ্মাৰ্চক সাৰ দিওঁ যাতে ফাৰ্মাৰ্চৰ উৎপাদন বেছি হয়, সেইটো আৰু যাতে ডাঙৰ গছটো বেমাৰ নধৰে, সেইটো কাৰণে আমাৰ এইটো স্কিমৰ নামটো হ'ল LODP। আৰু আমাৰ আছে নাৰ্চাৰী, যিটো নাৰ্চাৰী ছাপ'জ কোনোবা ফাৰ্মাৰ্চ আহিছে, ধৰক কোনোবা নাৰ্চাৰী কৰিব বিচাৰিছে, এনেকুৱা পুলি য'তে ত'তে নাপায়, সেইটো কাৰণে এতিয়া ফাৰ্মাৰ্চে যদি আমাৰ মানে ইচ্ছুক আৰু ফাৰ্মাৰ্চ নাৰ্চাৰী কৰিব বিচাৰিছে, এইটো নাৰ্চাৰী কৰিলে আমাৰ অফিচত আহিব লাগিব। এইটো আমি 2 বছৰ দিওঁ নাৰ্চাৰীৰ কাৰণে। সেইটো নাৰ্চাৰীটো কি হ'ল আমাৰ নৰ্থ ইষ্টৰ কাৰণে এতিয়া কি হ'ল 5000 চিড নাটছ বীজটো ল'ব লাগিব। আৰু এনেকুৱা বীজ, যিকোনো বীজ দি নহয়, এইটো মাদাৰ প্লাম চিলেকশ্যন হ'ব লাগিব, মাটিৰ গছ হ'ব লাগিব, সেইটো মাটিৰ গছৰ পৰা চিলেকশ্যন কৰিব লাগিব। সেইটো চিলেকশ্যন কৰাৰ পিছতে সিহঁতে মাটিত চয়িং কৰিব লাগিব, ৰোপণ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, তাৰপিছত আমাৰ এটা কমিটি থাকে, এইটো কমিটিটো আমাৰ যোৱাৰ পিছত যেতিয়া 8 মাহ হোৱাৰ পিছত যেতিয়া পুলি হ'ব, পুলি হোৱাৰ পিছত আমাৰ নাৰিকলৰ এটা কমিটি আছে, কমিটি গৈ সেইটো ইনস্পেকশ্যন কৰিব। ইনস্পেকশ্যন কৰাৰ পিছত যেতিয়া আপোনাৰ যিটো পুলি এটা মানে হেল্ডি পুলি, সুস্থ পুলি হ'ব লাগিব, ভাল হ'ব লাগিব, যাতে বেমাৰ ধৰিব নালাগে, সেনেকুৱা পুলিক আমি ছাবচিডি দিওঁ। সেইটো ছাবচিডিৰ কাৰণে এতিয়া 5000 যদি বীজ ৰুৱে, তেতিয়া 3125 পুলি হ'ব লাগিব। এইটো পুলি হ'লে ইয়াৰ বিনিময়ে আমি ছাবচিডি দিওঁ 12500 টকা। আচ্ছা, এতিয়া আজিৰ দিনটোত নাৰিকল উন্নয়ন বোৰ্ডৰ অসমৰ যিটো শাখা আছে, এই শাখাটোৰ পৰা কিমান হিতাধিকাৰী আছে বা কিমান মানুহ উপকৃত হৈছে? এতিয়া আমাৰ যিটো 1985 পৰা এয়া মানে নৰ্থ ইষ্টত ইষ্টাব্লিছ হৈছে, তেতিয়াৰ পৰা আমাৰ বহুত ফাৰ্মাৰ্চে মানে উপকৃত হৈছে। যেনেকুৱা আপোনাৰ বিভিন্ন জেগাত, যেনেকুৱা এতিয়া ছাপ'জ যোৰহাট, ডিব্ৰুগড় বেছি হোৱা নাই, কিন্তু লৱাৰ আছামত, নামনি অসমত বহুত হৈছে। যেনেকুৱা নলবাৰী, আপোনাৰ বঙাইগাঁও, তেনেকুৱা আপোনাৰ ধুবুৰীটো হৈছে। ধুবুৰীটো আপোনাৰ 2017ত বহুত ফাৰ্মাৰ্চে ছাবচিডি পাইছে। তাৰপিছত আপোনাৰ বৰপেটা, মানে নামনি অসমৰ গোটেই আপোনাৰ যিমান ডিষ্ট্ৰিক্ট আছে চবে ফাৰ্মাৰ্চে পাইছে। আৰু ইয়াত আপোনালোকে ট্ৰেইনিং দিয়ে নেকি নাৰিকল? ট্ৰেইনিঙো আছে, লগত আমাৰ ট্ৰেইনিঙো আছে। যেনেকুৱা ট্ৰেইনিংটো হ'ল ফুড প্ৰচেছিং ট্ৰেইনিং, যেনেকুৱা ইয়াৰ নাম হ'ল, ট্ৰেইনিঙৰ নাম হ'ল ককনাট বেষ্ট কনভিনিয়েঞ্চ ফুড। আৰু দ্বিতীয় আছে হেণ্ডিক্ৰাফ্টছ ট্ৰেইনিং, যিটো হেণ্ডিক্ৰাফ্টছ ট্ৰেইনিংটো হ'ল আপোনাৰ শলা, যেনেকুৱা দেখিছে এইটো নাৰিকলৰ গা গছৰ পৰা বিভিন্ন আপোনাৰ মানে আইটেম, যিহেতু পেলনি নাযায় আৰু গছৰ, তাৰ পৰা আমি হেণ্ডিক্ৰাফ্টছ দিওঁ। আৰু তাৰপিছত আৰু ইয়াত দিওঁ FOCT ট্ৰেইনিং, যিটো গছত উঠা ট্ৰেইনিং। নাৰিকল গছত উঠা বা নাৰিকল গছ বগোৱা ট্ৰেইনিঙো দিয়া হয়, সেইটো দিয়া হয়। FOCT ট্ৰেইনিং দিয়া হয়, ইয়াক কয় ফ্ৰেণ্ডছ অফ ককনাট ট্ৰী। সেইটো প্ৰশিক্ষণ দিওঁ, কিন্তু এইটো প্ৰশিক্ষণটো আমি অকল ফিল্ডত দিয়া হয়, য'ত নাৰিকল গছত, যেনেকৈ KBK দেখিছে কামৰূপত,
আৰু তাৰপিছত কেবিকে দিছে নলবাৰী, তেনেকুৱা কেবিকে দিয়া হয়। আৰু নাইবা আমাৰ যিটো ফিল্ড অভয়পুৰীত আছে ফাৰ্ম জানেই। এতিয়া মই ধৰি লওক মই নিবনুৱা, মই ভাবিছোঁ নাৰিকল খেতি কৰিম মই বা নাৰিকল খেতিয়ক হ'ম, এতিয়া মই কি কৰিব লাগিব আৰু মোৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা কি হ'ব? সেইটো কথা প্ৰশ্ন সুধিছে, ভাল কথা। এতিয়া ছাপ'জ আমি বহুত এডো দিছোঁ পেপাৰত, ধৰক আমাৰ বিভিন্ন স্কিমৰ, আপুনি বিভিন্ন পেপাৰত আমি এড দিছোঁ আৰু কিছুমান মানুহে এড পায় আমাৰ অফিচত ডাইৰেক্ট যোগাযোগ কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ, আমাৰ যিমান কাম হৈ আছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ, যেনেকুৱা আপোনাৰ একচুৱেলি আমাৰ ডাইৰেক্টৰৰ লগত আছে সম্পৰ্ক, আৰু ডাইৰেক্টৰৰ থ্ৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ লগত কানেকশ্যন কৰি দিছে। হয়, আমাৰ একচুৱেলি আমি ডাইৰেক্টটো যাব নোৱাৰোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুৰে যাওঁ। যেনেকুৱা আপোনাৰ এৰিয়া এক্সপেনশ্যন স্কিম ক'লোঁ, এতিয়া সিহঁতে চাৰ্টিফাইড কৰি দিব লাগে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কৰিব লাগিব, চাৰ্টিফাইড কৰিব লাগে। তেখেতে পুলি ৰুইছে ইমান 10টা বা 20টা 100টা, এইটো চাৰ্টিফিকেট কৰাৰ পিছত সেইটো এপ্লিকেশ্যন ফৰ্মটো আমাৰ অফিচলৈ আহিব। তাৰপিছত আমি প্ৰচেছটো কৰোঁ, প্ৰচেছটো কৰাৰ পিছত আমাৰ ইয়াৰ পৰা আকৌ এজন অফিচাৰ যাব, ইনস্পেকশ্যন কৰিব, ইনস্পেকশ্যন কৰাৰ পিছত যদি ফিল্ডত পায় এনেকুৱা গছ, তেতিয়াহ'লে আমি প্ৰচেছ কৰি দিওঁ, প্ৰচেছ কৰি আমি ডাইৰেক্ট DPT। কিমান নাৰিকল কিমান পুলি ৰুলে তেওঁ আপোনাৰ বেনিফিচিয়াৰী হ'ব পাৰে? বেনিফিচিয়াৰী মানে এনেই এতিয়া 10টা পুলি, এতিয়া 5টা পুলি ৰুলেও হয়, কাৰণ অনলি ফৰ নৰ্থ ইষ্ট। আগতে 10টা পুলি আছিল, এতিয়া কি কৰিলে বস্তু আমাৰ সেইটো পিছে 5টা পুলি ৰুলেও ছাবচিডি পায়। 5টা পুলি ৰুলেও ছাবচিডি পাব তাৰমানে? কাৰণ আগতে 10টা পুলি আছিল অনলি ফৰ নৰ্থ ইষ্টৰ কাৰণে। পাৰ পুলি কিমান ছাবচিডি আছিল? সেইটো 42 টকা 96 পইচা পাৰ পুলি, 42 টকা 96 পইচা। আৰু পুলিটো নিজে ৰুব লাগিব? নিজে ৰুব লাগিব, নিজে তৈয়াৰ কৰিব লাগিব? নিজে তৈয়াৰ নহয়, কিনিব লাগিব, কিনি ৰুব লাগিব। আৰু নিজে তৈয়াৰ কৰা মানে ইয়াৰ নাৰ্চাৰী কৰা। ঠিক আছে, আপুনি পুলিটো ৰোৱাৰ বিনিময়ত আপুনি 42 টকা 96 পইচা তেওঁক দিলে, তাৰ পাছত তেখেতে আৰু কি লাভ হ'ব আপোনাৰ ফালৰ পৰা? নাই, প্ৰথম বছৰটো 42 টকা 96 পইচা হ'ল, যদি পুলি কিনিলে ধৰক কিনাৰ যিটো টকাটো সেইটো পালে, আৰু দ্বিতীয় বছৰো আকৌ 42 টকা 96 পইচা দিয়া হ'ব। 2 বছৰ দিয়া হয়, আমাৰ যিমান স্কিম আছে 2 বছৰ দিয়া হয়। যেনেকুৱা নাৰ্চাৰী হওক, LODP হওক, আৰু এয়া কি কয় আপোনাৰ AEP হওক, আমি 2 বছৰে দিওঁ ছাবচিডি। তাৰপিছত সিহঁতে নিজে যত্ন কৰি এয়া কৰিব লাগিব। যেনেকুৱা সৰু পুলিৰ কাৰণে আমি এটা বাচ্ছা ধৰক আমি লালন পালন কৰিব লাগিব সৰুতে, তেনেকৈ পুলিও এনেকৈ লালন পালন কৰিব লাগিব। ফাৰ্ষ্ট এইটো লালন পালন কৰাৰ কাৰণে আমি যত্ন কৰিবৰ কাৰণে আমি সেইটো ছাবচিডি দিওঁ। আপোনালোকৰ এই যিটো কাৰ্যালয়, ইয়াত কিমানমান মানুহ আছে, কিমানমান মানুহ জড়িত হৈছে? এতিয়া ধৰক আমাৰ এনে 11জন আছে, চব মিলাই। এনে কাম কৰাটো আমাৰ 4জন আৰু 3জন, 7জন আছোঁ, আৰু ডাইৰেক্টৰ আছে। হয়, ফিল্ডত যায় আমাৰ আছে অফিচাৰ, 4জন অফিচাৰ ফিল্ডত যায়। আৰু এই নাৰিকলৰ যিটো আপুনি ক'লে যে নাৰিকলৰ যিসমূহ অৱশিষ্ট অংশ আছে সেইসমূহৰ পৰা বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয় বা সজাই থোৱা বস্তু, সেইবিলাক ট্ৰেইনিং ক'ত কৰা হয়? ট্ৰেইনিংটো আমি ইয়াতে দিওঁ, এই অফিচত, এই যিটো চেমিনাৰ হল আছে তাতে দিওঁ। আৰু কেতিয়া কোন মানুহে ট্ৰেইনিঙত অংশগ্ৰহণ কৰিব পাৰিব বা কি ধৰণৰ ক্ৰাইটেৰিয়া থাকিব? এতিয়া ধৰক ক্ৰাইটেৰিয়াটো হ'ল বস্তু ইয়াত ক্ৰাইটেৰিয়া নাই, আমাৰ ইয়াৰ এজ লিমিটো নাই, প্লাছ আমাৰ ক্ৰাইটেৰিয়া নাই। কাৰণ বস্তু অলপ এডুকেটেড হ'ব লাগিব, যেনেকৈ মেট্ৰিক পাছ লিখিব পৰা হ'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল চব গোটেইখিনি ডকুমেণ্টছ লাগিব। আৰু যদি কোনোবা এনে এক্সট্ৰা কাৰিকুলাম কিবা কৰি আছে ধৰক হেণ্ডিক্ৰাফ্টছৰ, তেতিয়াহ'লে সিহঁতৰ কাৰণে ভাল। আৰু যদি কৰা নাই সিহঁতকো আমি চিলেক্ট কৰোঁ, তেনেকুৱা। কোন সময়ত হয় এই বেটছটো, কেতিয়া? একচুৱেলি কি হ'ল, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো যিটো স্কিম আছে ন হেণ্ডিক্ৰাফ্টছৰ, এইটো আমি এনি টাইম দিব নোৱাৰোঁ। যাতে ফাণ্ডৰ কথা আহিল, এতিয়া আমাৰ ছাপ'জ প্ৰপ'জেল দিওঁ, বছৰত 3টা হয়, কেতিয়াবা 2টা হয়, এবাৰ 3টা আছে প্ৰপ'জেল। এতিয়া আমি নৱেম্বৰত ষ্টাৰ্ট কৰিম, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীত আমি 3টা শেষ কৰিম। এতিয়া অসমৰ যিখিনি কৃষক আছে বা নাৰিকলৰ কৃষি কৰিব বিচাৰিছে, তেওঁলোকৰ প্ৰতি আপোনাৰ আহ্বান কেনেকুৱা হ'ব, কি হ'ব? সেইটোৱে কথা, ডে টু ডে থ্ৰুৰে আপোনালোকে কি কয় ফাৰ্মাৰ্ছতে জানক, কি আপোনালোকে যিটো ইচ্ছুক, ফাৰ্মাৰ্ছ ইচ্ছুক যে আমাৰ ককনাট বৰ্ডত আহক, নাৰিকল উন্নয়ন বৰ্ডত আহক। আমাৰ নাৰিকল উন্নয়ন বৰ্ডটো হাউচফেডত, আৰু আপোনালোকে যোগাযোগ কৰা হাউচফেডত। আপোনালোকৰ যি আপোনাৰ নাৰিকলৰ বিষয়ে যি জানিব বিচাৰিছে আৰু আপোনালোকে খেতি কৰিব বিচাৰিছে, আপুনি অফিচলৈ আহক আৰু আমাৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰাৰ পৰা আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। এয়া আছিল নাৰিকল উন্নয়ন বৰ্ডৰ কথা। নাৰিকল খেতিৰে স্বাৱলম্বী হোৱাৰ কিছু পৰামৰ্শৰ লগতে কিছু আৰ্থিক সহায়
নাৰিকল উন্নয়ন বোৰ্ডে দীৰ্ঘদিন ধৰি কৰি আছে। এই ক্ষেত্ৰত অসমৰ কৃষকসকল বা বিশেষকৈ নাৰিকল খেতি কৰা কৃষকসকল কিমান জ্ঞাত সেই কথা আমি নাজানো, কিন্তু এতিয়াৰ পৰা নাৰিকল উন্নয়ন বোৰ্ডৰ লগত যোগাযোগ কৰি আপুনি নাৰিকল খেতিত হাত দিয়ক, নিশ্চয় নাৰিকল উন্নয়ন বোৰ্ডে আপোনাক সহায় কৰিব।